Hello everyone, সকলোকে আৰু এটা নতুন ভিডিঅ'ত আমাৰ এই বেংকাৰ সিৰিজলৈ মই স্বাগতম জনালোঁ। মোৰ নাম হ'ল সুজিত কুমাৰ নাথ আৰু মই এই বেংকাৰ সিৰিজটোত বেংকিং ৰিলেটেড বিভিন্ন গাইডেন্সৰ ভিডিঅ'ৰ বাবে এই সিৰিজটো খুলিছোঁ। আপোনালোকে পোনপ্ৰথমে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ মই অফিচৰ পৰা ফ্ৰী টাইমত বা আজি এটা দেওবাৰ দিনত মই ভিডিঅ' বনাই আছোঁ। ভিডিঅ'টো পিছত আপলোড কৰিম কিন্তু দেওবাৰে বনাই থওঁ মানে। আৰু মোৰ কথা যদি মই ক'বলৈ যাওঁ মই 3টা এক্সাম ক্ৰেক কৰিছিলোঁ। তাৰে এটা এক্সামৰ বিষয়ে মই আজি ক'ম যোনটোত মোক ইণ্টাৰভিউত কি সুধিছিলে সেইখিনি মই আপোনালোকক ক'ম। মই 3টা এক্সাম যে ক্ৰেক কৰিছিলোঁ উইদিন 6 মান্থ। তাৰে এটা এক্সাম আছিলে IBPS IT অফিচাৰ, মানে IBPS SO এটা এক্সাম হয়, তাৰ IT অফিচাৰ মানে ইনফৰমেশ্যন টেকন'লজি অফিচাৰ। সেই এক্সামটো ক্ৰেক কৰিলে আপুনি ভাৰতৰ যিকোনো চৰকাৰী বেংকত আপুনি এজন ইনফৰমেশ্যন টেকন'লজি অফিচাৰ হিচাপে কাম কৰিব পাৰে। এই এক্সামটোৰ বিষয়ে যদি বেছি ডিটেইলছ লাগে আমাৰ বেংকাৰ সিৰিজৰ ভিডিঅ'ত চাই ল'ব, তাত মই দিয়া আছে, ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম। আজি মোক ইণ্টাৰভিউত কি সুধিছিলে সেইটোহে ক'বলৈ গৈ আছোঁ। 3টা ফেজত হয়, প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ। প্ৰিলিমছত নৰ্মেল বেংক এক্সামৰ নিচিনা মেথছ, ইংলিছ, ৰিজনিং, আৰু মেইনছত ডমেইন স্পেচিফিক মানে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন আৰু কম্পিউটাৰ ছায়েন্স ৰিলেটেড কুৱেশ্যনছ আহে। এই এক্সামটো দিবৰ কাৰণে BTech হ'ব লাগে, BTech ইন ECE মানে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন অৰ কম্পিউটাৰ ছায়েন্স বা MCA হ'লেও হ'ল। মই ডাইৰেক্ট ইণ্টাৰভিউত কি সুধিছিলে মই কওঁ। ইণ্টাৰভিউ হৈছিলে মোৰ গুৱাহাটীতে আৰু ইণ্টাৰভিউ য'ত হৈছিলে তাতে মই গেট আপটো ভালকৈ গৈছোঁ, পূৰা ব্লেজাৰ পিন্ধি গৈছোঁ, টাই মাৰি গৈছোঁ, পূৰা ফৰ্মেলত গৈছোঁ। আৰু মোৰ সেইটো বেংকৰ মানে মোৰ ফাৰ্ষ্ট ইণ্টাৰভিউ আছিলে, ঠিক আছে। আৰু বহুত নাৰ্ভাছো ফিল কৰা হয়, বাট আপুনি নিজৰ ওপৰত কনফিডেণ্ট থাকিব, তেতিয়া আপোনাক মানে ফুল মাৰ্কছ দিব। আপোনাৰ এক্সাম কুৱেশ্যন যদি ভুলো হয় আপোনাক মাৰ্কছ দিব। মই ধুনীয়াকৈ সোমাই গ'লোঁ। মোৰ আগত বহুত কেইজন কেণ্ডিডেট আছিলে, মই সোমাই গ'লোঁ। আৰু আটাইতকৈ ইয়াতে ডাঙৰ কথা আছিলে পোষ্ট বহুত কম আছিলে। গোটেই ভাৰতত 110টাহে পোষ্ট আছিলে অল ইণ্ডিয়াৰ ভিতৰত। তো মই গ'লোঁ সোমাই, আৰু মই যেতিয়া সোমাই গ'লোঁ তেতিয়া অলৰেডি আফটাৰনুন হৈ গৈছিলে। তো গুড আফটাৰনুন ছাৰ কৈ বহিলোঁ। মোৰ গোটেই ইণ্টাৰভিউটো ইংলিছতে হৈছে। প্ৰথম তেওঁলোকে ক'লে যে ইণ্ট্ৰডিউচ ইয়ৰ চেল্ফ। তো মই ইণ্ট্ৰডিউচ কৰিলোঁ মোৰ বিষয়ে। মোৰ নাম সুজিত কুমাৰ নাথ, মই BTech পাছ কৰিছোঁ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ফ্ৰম NIT শিলচৰ, এণ্ড মোৰ ডিপাৰ্টমেণ্ট আছিলে ECE, সেনেকৈ ক'লোঁ। তাৰপিছতে তাতে 4জন মানুহ আছিলে, ঠিক আছে। তো মানুহকেইজন কোনটো ডিপাৰ্টমেণ্টৰ বা কি হয় মই গম নাপাওঁ বাৰু। তো প্ৰথম মোৰ ইণ্ট্ৰডাকশ্যনটো দিলোঁ। তাৰপিছত তেওঁলোকে ফাৰ্ষ্ট কুৱেশ্যন এইটোৱে কৰিলে যে তুমি BTech হয়, ইঞ্জিনিয়াৰ, তো হোৱাই ডোণ্ট ইউ গ' ফৰ দ্য প্ৰাইভেট কোম্পেনীজ, ইমানটো ভাল পেকেজ আহে NIT শিলচৰত, তো প্ৰাইভেট কোম্পেনী কিয় জইন নকৰি তুমি বেংক এক্সাম দিব আহিলা, তাকো বেংকৰ IT অফিচাৰ। তো এই কুৱেশ্যনটো কৰাৰ লগে লগে মোৰ এনচাৰ অলৰেডি ৰেডি আছে। তো যিসকল ইঞ্জিনিয়াৰ হয় আৰু বেংকৰ ইণ্টাৰভিউ দিব যায় এইটো কুৱেশ্যন চবেই পাব, সেয়া লাগিলে SBI হওক বা IT অফিচাৰে হওক, IBPSৰ যিকোনো এক্সাম। তো মই অলৰেডি ভিডিঅ' চাই থৈছিলোঁ সেইটো ৰিলেটেড। আৰু মোৰ এনচাৰটো দিব বেছি ভাল আছিলে কাৰণ কিয় এইটো IT অফিচাৰৰ এক্সাম আছিলে। তো মই ক'লোঁ যে মই BTech হয়, বাট আই লাইক দ্য বেংক জবছ। চব মানুহৰ বেলেগ বেলেগ লাইকিংছ থাকে। তো মই JEE BTech NIT গ'লোঁ, তাত মই ডিফাৰেণ্ট অপৰচুনিটি এক্সপ্ল'ৰ কৰাৰ চান্স পালোঁ। মই UPSC ছাইডৰ এক্সামবিলাকো চালোঁ, বা বেংক ৰিলেটেড এক্সামবিলাকো চালোঁ, বা ইঞ্জিনিয়াৰিঙৰ এক্সামবিলাকো চালোঁ, লাইক IAS বা প্ৰাইভেট কোম্পানী প্লেচমেণ্টৰ বিষয়েও চালোঁ। তো বাট মই বেংকত এইটো কাৰণে চুজ কৰিলোঁ, ফাৰ্ষ্ট অফ অল ইট ৱাজ মাই মাডাৰ্ছ উইচ এণ্ড হাৰ লাষ্ট উইচ ৱাজ ডেট মই বেংকত জব কৰিম। ছেকেণ্ড কথা, মই নিজে বেংক জবটো ভাল পাওঁ বিকজ অফ দিছ ষ্টেবিলিটি অফ দ্য জব। ছেকেণ্ড থিং, দ্য প্ৰমোশ্যনেল এক্সপেক্টছ, জল্দি প্ৰমোশ্যন হৈ যায়। আৰু লাষ্ট এণ্ড মষ্ট ইম্পৰ্টেণ্টলি, চিন্স আই এম ফ্ৰম টেকন'লজি বেকগ্ৰাউণ্ড, মই নিজে এজন ইঞ্জিনিয়াৰ হয় আৰু BTech হয়, আৰু জবটোও হয় ইনফৰমেশ্যন টেকন'লজি অফিচাৰ। ডেট মিনছ এই জবটোত ইঞ্জিনিয়াৰে লাগে, আৰু মই বেংকতো কাম কৰিব পাৰিম, প্লাছ মই যিটো ডিগ্ৰী লৈ আহিলোঁ ইঞ্জিনিয়াৰ, সেই ডিগ্ৰীটো ইয়াত কামত আহিব। তো সেইটো কাৰণে মই এই IT অফিচাৰ এক্সামটো দিবলৈ গৈছোঁ। আই থিংক এই এনচাৰটোৱে তেওঁলোকক মানে ছেটিছফাই কৰিলে, আৰু তাৰপিছত চবেই মানে গ্ৰেট কৈছে। তাৰপিছত তেওঁলোকে বাকী কুৱেশ্যন সোধা আৰম্ভ কৰিলে। কি কুৱেশ্যন সুধিছিলে মই কৈ দিছোঁ আপোনালোকক, চব মনত নাই, কেইটামান কৈ দিছোঁ। ইণ্টাৰভিউটো এৰাউণ্ড 20 মিনিটছ মানৰ হৈছে। ফাৰ্ষ্টটো সুধিলে যে ATM নেটৱৰ্কবিলাক কেনেকৈ কাম কৰে, NFSৰ বিষয়ে সুধিলে, নেশ্যনেল ফাইনেন্সিয়েল ছুইটছ। তো ফাৰ্ষ্ট সেইটোৱে সুধিছে যে ATM নেটৱৰ্ক ইণ্ডিয়াত কেনেকৈ কাম কৰে। তো সেইটো কাম কৰাৰ যোনটো টেকন'লজি সেইটো হ'ল নেশ্যনেল ফাইনেন্সিয়েল ছুইটছ, যাৰ পৰা মানে চব ATMবিলাক কানেক্টেড থাকে।
তাৰপিছত সুধিলে যে কমিউনিকেশ্যন লেয়াৰ কেইটা আছিলে ঠিক আছে আৰু মই নিজেও পাহৰিলোঁ কেইটা লেয়াৰ আছিলে মইতো বহুত দিন পঢ়াই নাই সেইবিলাক ৰিলেটেড এতিয়া 2 বছৰ আগতে এক্সাম দিছিলোঁ তো সেই লেয়াৰ কেইটা মই কৈ দিলোঁ চিৰিয়েলি ক'ব দিলে মই চিৰিয়েলি কৈ দিলোঁ টপ মানে বটম টু টপ মই কৈছোঁ বটমৰ পৰা টপলৈকে এনেকৈ হয় এইকেইটা লেয়াৰ তাৰপিছত এজনে মানে মোক কনফিউজ কৰিব খুজিলে তুমি উল্টাকৈ কৈছা এইটো টপ টু বটম ক'লা তুমি উল্টা হ'ল তাৰপিছত মই নিজে 1 মিনিট ভাবি ক'লোঁ নাই এইটোৱে কাৰেক্ট হয় মই নিজে কিতাপত সেনেকৈ পঢ়িছোঁ মই ইঞ্জিনিয়াৰিঙত সেনেকৈ পঢ়িছোঁ বটম টু টপ এইকেইটা লেয়াৰে হয় আপোনাক যদি সেনেকৈ কাউণ্টাৰ কুৱেশ্যন কৰে আপোনাক যদি ভুল বুলি প্ৰুভ কৰিব দেখায় ইফ ইউ আৰ কনফিডেণ্ট ডেট এইটো এনচাৰ আপোনাৰ কাৰেক্ট হয় জাষ্ট আপুনি ডাইৰেক্ট মানে ভাইলেণ্টলি অপ্ৰ'চ নকৰিব এনেকুৱা নেদেখাব কি আপুনি চব জানে ঠিক আছে জাষ্ট মানে পলাইটলি ক'ব যে মইতো এনেকৈ পঢ়িছিলোঁ আৰু সেইটো কাৰণে কি হ'ব লাগিব কনফিডেণ্ট হ'ব লাগিব মানে আপোনাৰ নলেজ থাকিব লাগিব ভালকৈ আপোনাৰ উল্টাই ভুল বুলি প্ৰুভ কৰিলেও আপুনি সহজ মই কৈ দিলোঁ যে মইতো কিতাপত এনেকৈ পঢ়িছোঁ তেওঁ তেতিয়া হাঁহি অ'কে বুলি ক'লে তাৰপিছত তেওঁ সুধিলে CBSৰ বিষয়ে ক'ৰ বেংকিং যিটো ছিষ্টেম মানে কেনেকৈ চলে সেইটো সুধিলে মোক যে বেংকবিলাক কানেক্টেড থাকে আগতে আমি কি আছিলে যেতিয়া CBS অহা নাছিলে আমাৰ পইচা উলিওৱা হওক বা NFT আমি যোনটো ব্ৰাঞ্চত একাউণ্ট আছে আমি সেই ব্ৰাঞ্চটোৰ পৰাই গৈ কৰিব পাৰোঁ বাট এতিয়াতো যিহেতু ক'ৰ বেংকিং হৈ গ'ল তাৰ ফলত আমাৰ SBIৰ যদি মোক তেজপুৰ ব্ৰাঞ্চত একাউণ্ট আছে মই গুৱাহাটীত গৈও পইচা উলিয়াব পাৰোঁ সেই ছিষ্টেমটো সেইটোৰ বিষয়ে তেওঁলোকে সুধিলে তাৰ উপৰি তেওঁলোকে ডিজিটেল বেংকিঙৰ কথা সুধিলে ডিজিটেল বেংকিংটো মানে তুমি ভাল বুলি ভাবা নে বেয়া বুলি ভাবা তো মই ভাল বুলিয়ে ক'লোঁ কাৰণ ইয়াৰ পৰা বহুত লাভ হৈছে আমাৰ ATMত মানুহৰ ভিৰটো কমিছে টেকন'লজি লাভৰ ফলত তাৰ উপৰি ইজ অফ ট্ৰেনজেকশ্যন বাঢ়ি গৈছে আমাৰ এণ্ড লাষ্টত এইটোও কৈছোঁ যে সব কাণ্ট্ৰিৰে কিছুমান নিজৰ প্ৰডাক্ট আছে তেওঁলোক পাৱাৰফুল যেনেকৈ ফেচবুক বেলেগৰ বা গুগল বেলেগৰ তো মই ক'লোঁ ইণ্ডিয়াৰ UPI ছিষ্টেমটো বেলেগ কাণ্ট্ৰিতকৈ আমাৰ বহুত ওপৰত হয় ঠিক আছে আৰু ইণ্ডিয়াৰ UPI বেলেগ দেশতো আমাৰ নেইবাৰিং 2-3খন কাণ্ট্ৰিটো ইউজ কৰিছে তো UPI যিটো ডেভেলপ কৰিলে ইণ্ডিয়াৰ এইটো ৱৰ্ল্ডত নাম্বাৰ 1 তো সেইখিনি কথা মই তেওঁলোকক ক'লোঁ আৰু ইণ্টাৰভিউটো এনেকুৱাই চলিলে তাৰপিছতে আৰু বেছি কুৱেশ্যন সোধা নাই আৰু ডিজিটেল বেংকিঙৰ ফ্ৰডৰ পৰা মানে ফ্ৰড কেনেকৈ হয় মানে বেংকিঙত ফ্ৰড কেনেকৈ হ'ব পাৰে সেইবিলাক সুধিলে মই ক'লোঁ আৰু তেতিয়া OTP শ্বেয়াৰ কৰি দিলে ট্ৰেনজেকশ্যন হ'ব পাৰে তো OTP দিব নালাগে ইমান তাৰপিছত মোক সুধিলে যে IT অফিচাৰ জবটোৰ পৰা তুমি কি এক্সপেক্ট কৰা মানে কি ধৰণৰ কাম কৰিব লাগিব মই অলৰেডি সেই জবটোৰ বিষয়ে চাই গৈছিলোঁ কি কাম কৰিব লাগে তাৰপিছত মই তেওঁলোকক কৈ দিলোঁ তাৰপিছত তেওঁলোকে মোক সুধিলে যে কোনটো বেংকত মানে তুমি প্ৰিফাৰ কৰিবা যদি জবটো পোৱা মানে কোনটো বেংকত পালে তুমি ভাল পাবা কাৰণ মই নিজে চইচ কৰিব নোৱাৰোঁ মানে চইচটো দি দিব লাগে তেওঁলোকে তাৰপিছত দি দিয়ে মানে নম্বৰটো চাই যে মই ক'লোঁ চব বেংকেই ভাল ইণ্ডিয়াৰ চব বেংকে গভৰ্ণমেণ্ট বেংকে হয় যিহেতু তো মোক যিকোনো বেংকত দিলে মই কাম কৰিবলৈ ৰেডি আছোঁ তাৰপিছত ৰিজাল্টৰ পিছত মই কানাড়া বেংকত পাইছিলোঁ মানে কাৰণ মাৰ্কছটো চাই পেলাই বেংকটো এলট কৰে মোৰ একদম লাষ্টত আছিলে মানে 110টা ছিট আছে গোটেই অল অভাৰ ইণ্ডিয়াত মোৰ চাগে 110 নম্বৰতে আহিছিলে তো এইটোৱে আছিলে মোৰ ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে ক'ব আৰু যদি ভাল লাগিলে চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি থৈ যাওক আৰু ভাল কণ্টেণ্ট দিবলৈ মই চেষ্টা কৰিম APSCৰ CSETৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে নেকি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আমাৰ CSETৰ কোৰ্চটো যিটো লৈ আহিছোঁ তাত কি থাকিব আৰু কেনেকৈ জইন কৰিব এই আমাৰ APSC CSETৰ কোৰ্চটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅ'ত মই লেকচাৰ দিম গোটেইকেইটা ভিডিঅ'ত আপুনি গোটেই মেথছৰ কোৰ্চটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলোঁ অল আছাম হাইয়েষ্ট আৰু হাই ছেকেণ্ডেৰীটো ষ্টেট হাইয়েষ্ট পাইছিলোঁ 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত I was a BTech in NIT Silchar তাৰপিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলোঁ 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকৈ গতিকে মোৰ মেথছৰ লগত বা ৰিজনিঙৰ লগত টাৰ্মছটো ভাল হয় সেইটো কাৰণে মই CSETৰ কোৰ্চটো আপোনালোকৰ বাবে লৈ আহিছোঁ ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰ উপৰি ৰিজনিঙৰ 5টা চেপ্টাৰ পাব 5টা আগতে অহা কুৱেশ্যন পেপাৰবিলাক চাই পেলাই মই বনাইছোঁ তাৰ উপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰেহেনশ্যন কেনেকৈ কৰিব লাগে এই গোটেইখিনি বস্তু আপুনি জাষ্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাছ GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅ'টো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅ'টো মই বনাই আছোঁ 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিঅ' কোৰ্চটো কেনেকৈ ল'ব ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জইন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্চটো পাব ইয়াৰ উপৰি এই কোৰ্চটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ৱাইজ পাব
মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেণ্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গোটেইখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে অহা CSETত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্চটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব খালি এই কোৰ্চটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনশ্যন ল'ব নালাগে মই আছোঁ মই সকলোকে সহায় কৰিম